আমি এনেকৈ গাড়ী এখন লাগে আৰু খৰচো কৰিবলগীয়া হৈছে গাড়ীত লৈ আহোঁ এতিয়া সেই দেখিলেই আমি মানে দুফালে ওচৰতে আনিছিলোঁ এতিয়া অকণমান ডাঙৰ হ'ল যে ওচৰত আনিবলৈও দিগদাৰ হ'ল আমি দুয়োজনে এনেকৈ ধৰি পেলাই লৈ আহোঁ আৰু যিকোনো প্ৰতিযোগিতালৈ তাই লৈ যাওঁ তাই মানে ৰাপ আছে এইটো জন্মগত নে জন্মগত হয় তাই খোজকাঢ়িব নোৱাৰে হয় আৰু এই তাইৰ অসুবিধাটোৰ কাৰণে আপোনালোকে চৰকাৰৰ ওচৰত অৱগত কৰিছে চৰকাৰৰ ওচৰত তেনেকৈ কৰা নাই মানে হ'লেও তাই হেৰি এটা পাই আছিলে অৰুণোদয় বুলি প্ৰথমতে আছিলে দিব্যাংগ পেঞ্চন তাৰপিছত অৰুণোদয় দিলে এইটো পাই আছিলোঁ আজি 7-8 মাহমান হৈ গ'ল মানে কাট খাই গ'ল কিহৰ কাৰণে মানে ডকুমেণ্টছ দিব লাগিছিলে নেকি তাৰপিছত বাইদেউহঁতক দিছে আকৌ আপোনালোকৰ সেইখিনি কি পৰে আমাৰ নুগুৰা পঞ্চায়ত জামুগুৰি আৰু এতিয়া আপোনালোকে তাইৰ কাৰণে কিবা চৰকাৰক আৰু বেলেগ কিবা হেৰি এপ্লিকেশ্যন কৰিছে নেকি বেলেগকৈ কৰা হোৱা নাই আৰু চৰকাৰৰ পৰা তেনেকৈ বিশেষ ধৰণৰ সুবিধা বেলেগ নাই পোৱা হয় আৰু চৰকাৰলৈ তেতিয়া আপুনি কি অনুৰোধ কৰিব তাইক আৰু চলিবৰ কাৰণে কিবা ট্ৰিটমেণ্টো বহুত কৰিলোঁ জন্মৰ পৰা গুৱাহাটী চেন্নাই চব নিলোঁ এতিয়া কিবা তাইক আগবাঢ়ি যাবলৈ পঢ়োৱা শুনা সেইবোৰ কাৰণে অকণমান সহায় কৰিলে ভাল পাম আৰু তাই ক্লাছ 7ত পঢ়ি আছে তাই কবিতা খুব ভাল পায় গান এতিয়া লোকগীত বৰগীত এইবোৰ শিকি আছে তাৰপিছত তেনেধৰণে আগবাঢ়িবলৈ নিশ্চয় চৰকাৰৰ সহায় সহযোগিতা লাগিব আৰ্থিকভাৱে অলপ আমাৰ একো নাই এই দেউতাকৰো মানে দিব্যাংগই দেউতাকৰ কি তালুৰ প্ৰব্লেম আছিলে কথা কোৱাত অসুবিধা অপাৰেশ্যন হ'ল